পুৰুষেও তেনেধৰণৰ সমান কষ্ট পায় যিয়ে ঘৰত পত্নীৰ পৰা ল'ৰা ছোৱালীৰ পৰা শ্ৰদ্ধা মৰম পাল্লি শৰণ ভজন নামৰ ৰেতিপাত লৈ এই কুকুৰ দাঁত দুটা কোনোবা এটা জনগোষ্ঠী যেতিয়া ক'ব ইয়াতে তাৰমানে কলিতা শৰ্মা গোস্বামী জাতীয় গাঁও যিখিনি ছেকেণ্ড ক্লাছৰ বা তৃতীয় শ্ৰেণীৰ যিখিনি ৰেল যাত্ৰী বুঢ়া মানুহ এই দেউতাৰ সমান বুঢ়া মানুহ তেওঁলোকে জিৰোৱা ৰুম কিয় নাই যেতিয়ালৈকে আপোনালোকৰ নিজৰ হৃদয়ত ৰিক্ত হৈ থকা পৰম দেৱতাৰ স্থানত পৰমাত্মা পৰমেশ্বৰক বহুৱাই নলয় তেতিয়ালৈকে কিন্তু সেই আসনখন ৰিক্ত হৈ থাকিব ৰাজপথত বাইক বা দুচকীয়া বাহন চলাবলৈ লাগিলে বাহন আৰোহীসকলৰ মূৰত হেলমেট আৰু পকেটত লাইচেন্স লাগিব গতিকে হেলমেটৰ অসমীয়া শিৰস্থান লাইচেন্সৰ অসমীয়া অনুজ্ঞাপত্ৰ বাইকখনৰ অসমীয়া হ'ল বাহন এখন বাহন চলাবলৈ অনুজ্ঞাপত্ৰ যেনেকৈ লগত থাকিব লাগে আপোনালোকৰ শৰীৰটোৱে হ'ল বাহন মুক্তিৰ বাহন ভাষা যেনেকৈ ভাৱৰ বাহন কেৰিয়াৰ অফ দ্য থটছ ঠিক সেইদৰে আমাৰ শৰীৰটো দ্য কেৰিয়াৰ অফ দ্য লিবাৰ্টি বুলি নীতিশাস্ত্ৰত কৈছে এই শৰীৰটো মুক্তি পোৱাৰ বাবে বাহন এই শৰীৰটো কিন্তু যিসকলে অনলি দ্য ফুলফিল অফ দ্য বায়'লজিকেল নিডছ মই টান ভাষাত কৈছোঁ ক্ষমা কৰিব যিসকলে জৈৱিক কামনা বাসনা পূৰণ কৰাৰ বাবে এই ডেকা শৰীৰটো গাভৰু শৰীৰটো বুলি ভাবিছেগৈ তেওঁলোকে কিন্তু বুঢ়া কালত বৰ পস্তাব লাগিব অৰ্থাৎ কেৱল জৈৱিক কামনা বাসনা পূৰণৰ বাবে এই দেহটো নহয় এই দেহটো সেৱাৰ বাবে ফৰ দ্য ছাৰ্ভিচিং এটিচিউড আৰু ছাৰ্ভিচিং এটিচিউড পাহৰাৰ বাবেই আজি ব্লেক মানি আৰ্নিং টেবুলৰ তলেদি হাত ভৰোৱা কামটো চলি আছে কিমানে জেলৰ ভাত খাইছে তাৰপিছতো কিন্তু 2 নম্বৰী কৰিবলৈ এৰা নাই গতিকে আমি কেতিয়া চিধা হ'ম সেইকাৰণে কৈছে এই শৰীৰটো জৈৱিক বাসনা পূৰণৰ কাৰণে নহয় কিহৰ কাৰণে মুকুতিৰ বাহন আৰু যি মুহূৰ্তত পৰীক্ষিতে গম পালে এই শৰীৰটো মুকুতিৰ বাহন সেইদিনাখন তেওঁ বুজি পালে সত্য কি তেতিয়া সুখদেৱক সুধিছেগৈ হৌ গুৰুদেৱা কিমম সত্যম অস্তি মোক অনুগ্ৰহী ক'বনে সত্যনো কি তেতিয়া কৈছে যি অলৰচৰ যাৰ পৰিৱৰ্তন নাই সেই সত্য সাধু কোন তেতিয়া কৈছে সৎ অধীয়তে ইতি সাধু অৰ্থাৎ যি সত্যত থাকে সত্যৰ অপালাপ নকৰে মিথ্যাচাৰ নকৰে বেবিচাৰ নকৰে অচল অবিচল সত্যত খামোচ মাৰি ধৰি থাকে যাৰ নিজস্ব কক্ষপথ আছে অৰ্বিট আছে যি কক্ষচ্যুত নহয় অৰ্থাৎ নীতি এৰি যি অনীতিত নাযায় কথা এৰি অকথা নকয় বাট এৰি অবাটে নাযায় সংস্কাৰ এৰি ব্যৱস্থা নকৰে সেইজনেই সাধু সাধু মানে কিন্তু কেৱল গেৰুৱা কাপোৰ পিন্ধা সন্যাসী নহয় এইবাৰ কৈছে সত্ৰ কি সৎলোকম অৱস্থান ইতি ছাত্ৰহম অৰ্থাৎ সাধুসকলে য'ত নিবাস কৰে য'ত খন্তেক সময়লৈ জৰি জিৰাই সেইখনে সত্ৰ আজি পাঠশালা নাট্য মন্দিৰৰ এই প্ৰেক্ষাগৃহই আজি মুকলি মঞ্চই কিন্তু এখন সত্ৰত পৰিণত হৈছে ইমান সুন্দৰ কথাবোৰ সুখ আৰু পৰীক্ষিতৰ মাজত আলোচনা হৈছে আপোনাক হ'ব ঘৰত ভাগৱতখন মেলি চাবচোন কিবা নাজানিলে নুবুজিলে আপোনালোকে গুগলত চালেও পাব সকলোৱে সংস্কৃত বুজি নাপায় কিন্তু আজি গুগলে অসমীয়া ভাষাটো গ্ৰহণ কৰিছে আৰু নাৰদে বুজাই দিলে প্ৰাচীন বঢ়ী ৰজাক তুমি কি কৰিছা মিছাতে সময় অপব্যয় কৰিছা কাৰণ যিবোৰ সময় গুচি গ'ল সেই সময় কিন্তু জীৱনত আৰু কেতিয়াও ঘূৰি নাহে কৌটিল্যই কি কৈছে মুখৰ পৰা ওলাই যোৱা কথা ধনুৰ পৰা ওলাই যোৱা বাণ আৰু পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে গতিকে যিখিনি সময় আছে জীৱনত তাৰ উচিত মূল্যায়ন হ'ব লাগে হে ৰাম গৃহস্থই শ্ৰমইটো সদায় কপত যাক ভাজ্যা পূজে পাই কৰে লত ঘট পুত্ৰ ভাজ্যা পুখিবই আৰু জীৱ বহু ধন এই পুৰুষাৰ্থে মন জাগে সৰ্বক্ষণ মূঢ়মতী সংসাৰত ফুৰু নিৰন্তৰ আবে মোক কৃপা কৰিও মুনিবৰ
মহাৰাজ প্ৰাচীন বৰহিয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে যে মই বিবাহ কৰিম আৰু মোৰ মনোমতী ভাৰ্যাই মোক খুব আদৰ সন্মান মৰম চেনেহ কৰিব, ভাল ভাল সুমিষ্ট ব্যঞ্জন মোক ৰন্ধন প্ৰকৰণ কৰি খুৱাব আৰু এদিন মোৰ ধৰ্মপত্নীয়ে সন্তান জন্ম দিব, সিহঁতো বৰ মোৰ মৰমৰ হ'ব আৰু মোক বৰ শ্ৰদ্ধা কৰিব। কিন্তু কি ক'লে, মই কিন্তু সাংসাৰিক জীৱনত একো সুখেই নাপালোঁ যদিও মই ৰজা হ'লোঁ। কি ক'লে, তেওঁ কৈছে যে মই এখন দেশৰ ৰজা, প্ৰাচীন বৰহিয়ে কৈছে, কিন্তু মোক পত্নীয়ে শ্ৰদ্ধা নকৰে, সুমিষ্ট আহাৰ পত্নীয়ে ৰান্ধি নিদিয়ে, বেলেগেহে ৰান্ধি দিয়ে। মই যেতিয়া কিবা বস্তু দিওঁ তেতিয়াহে মোক শ্ৰদ্ধা কৰে, কিন্তু মোৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন নকৰে। অৰ্থাৎ সাংসাৰিক ক্ষেত্ৰত তেওঁ বৰ অসুখীয়া। কোনে স্বীকাৰ কৰিছে? প্ৰাচীন বৰহিয়ে। আমাৰ বহুত মানুহ আছে, বেয়া নাপাব, মই নাম ধৰি কোৱা নাই, কোনোবা সমাজৰ সভাপতি, কোনোবা হাইস্কুলৰ শিক্ষক, কোনোবা কলেজৰ অধ্যক্ষ, কোনোবা মন্ত্ৰী, কোনোবা MLA, সমাজত বিৰাট সন্মান পায়, গামোচা দিয়ে, জাপি দিয়ে, বিহুত সন্মান দিয়ে, একদম মানে মানুহজনৰ ৰাস্তাত দেখিলেও উবুৰি উবুৰি তেওঁক সেৱা কৰে, কিন্তু ঘৰত তেওঁৰ পত্নীয়ে, পুত্ৰই, কন্যাই মানুহ বুলিও গণ্য নকৰে। আৰু সেইবিলাক মানুহ জীয়াই জীয়াই মৃত, তাৰমানে জীৱন্তে বিধৱা। যেতিয়া এগৰাকী যুৱকে ভাল পাই ছোৱালী এজনী বিয়া কৰিছে, ল'ৰা ছোৱালীও হৈছে, বেছি বয়স নহয়, 24-25 বছৰ বয়সৰ হ'ব আইগৰাকী, আৰু স্বামীৰ বয়স 30 বছৰ বয়স। কিন্তু আইগৰাকীয়ে কেনেবাকৈ গম পালে তেওঁৰ স্বামীৰ লগত আৰু কাৰোবাৰ শাৰীৰিক সম্বন্ধ আছে, এতিয়া কি হ'ব আইগৰাকী? আইগৰাকী যেতিয়া পিছদিনাখন গা পা ধুই আইনাখন চাই ফুটটো ল'ব যায়, তেতিয়া তেওঁ ভাবে মই ফুটটো ল'ম নে নল'ম, কাৰণ যদিও মই আজি কাৰোবাৰ পত্নী, কিন্তু মই যেন জীৱন্ত বিধৱা। কাৰণ কোনো সধৱা নাৰীয়ে স্বামীৰ প্ৰতি থকা মৰম চেনেহ ভক্তিখিনি কাৰো লগত শ্বেয়াৰ কৰিব নিবিচাৰে, সতিনী সাজিব নিবিচাৰে। আৰু সেইকাৰণে যেতিয়াই গম পায় যে স্বামীৰ পৰকীয়া আছে, তেওঁ নিজকে জীৱন্ত বিধৱা বুলি অনুভৱ কৰে। আৰু এজনী আমাৰ পাঠশালী ভাষাত জীয়া বাৰী তিৰোতা বুলি নকয় জানো, বিধৱাক বাৰী তিৰোতা বুলি কয়। গতিকে কম বয়সতে বিধৱা হওঁতে এগৰাকী নাৰীয়ে যি মনোকষ্ট পায়, আৰু পুৰুষেও তেনেধৰণৰ সমান কষ্ট পায়, যিয়ে ঘৰত পত্নীৰ পৰা ল'ৰা ছোৱালীৰ পৰা শ্ৰদ্ধা মৰম আদৰ একো নাপায়, কিন্তু বাহিৰত তেওঁক মানুহে ফুলৰ মালা দিয়ে, জাপি দিয়ে, গামোচা দিয়ে, চেলেং দিয়ে, মানে পাৰিলে ভৰিও ধুৱাই দিয়ে, কিন্তু সেই মানুহজনে যেতিয়া ঘৰত আহি বিৰাট অশান্তি পায়। গতিকে মানুহজনক সমাজে বুজে, কিন্তু ঘৰৰ মানুহে যেতিয়া নুবুজে মানুহজনে কিমান মনোকষ্ট পাইব। গতিকে এইবোৰ হোৱাৰ এটাই কাৰণ স্বাৰ্থ। যেতিয়া স্বামীয়ে পত্নীক স্বাৰ্থৰ কাৰণে ভাল পাব, পত্নীয়ে স্বামীক স্বাৰ্থৰ বাবে ভাল পাব, ল'ৰা ছোৱালীয়ে স্বাৰ্থৰ কাৰণে পিটি ভাল পাবগৈ, আৰু এসময়ত কি হ'বগৈ, পিতা শত্ৰু মাতা বৈৰী, আৰু এদিন পিতৃও শত্ৰু হৈ যাব, মাতৃও শত্ৰু হ'ব। পকেট মানিৰ কাৰণে ৰৈ থকা ল'ৰাটোৱে যেতিয়া ইনকাম কৰিব পৰা হয়, এখন দামী বাইক কিনি আনিব, দেউতাকক নুসুধাকৈ মাকে তেতিয়া সুধিব, ই এখন কাৰোবাৰ পৰা আনিছে নে নিজৰ? কিয় হ'ব? আপোনাৰ বেটাই ইনকাম কৰিব পৰা হৈছে কি নিজে আনিছে, আপোনাৰ কি জ্বলনি পুৰণি হৈছে নেকি? একো নকয় ঘৈণীয়েকক, কিন্তু মনে মনে কি ভাবিব, মোকনো নুসুধাকৈ কিয় কৰিলে? হয় নাই? বাপেকে ভাবিছিল পুতেকে সুধি পেলাই কামটো কৰিব। তেতিয়া মাকক কৈছে, মই বেয়া পোৱা নাই সি বাইক এখন লয়, সি হেলিকপ্টাৰ এখন লয়, কিন্তু একবাৰতো মোক সুধিব লাগে, কিয় সুধিব? যেতিয়া মাকেও গৈ ল'ৰাৰ পক্ষ ল'ব, তেতিয়া বাপেকৰ অৱস্থা কি হ'ব? কিন্তু যিদিনাখন ল'ৰাই কাৰোবাৰ ছোৱালীক পলুৱাই আনিব, কৃষ্ণ, কাৰোবাৰ ছোৱালীক পলুৱাই আনিব দুগৰাকী মাক বাপেকক কষ্ট দি, হয় নাই? আৰু অফিচৰ পৰা বা ব্যৱসায়ৰ পৰা আহি গধূলি ভৰি হাত ধুই নিজৰ বেডৰুমত সোমাব, আৰু মাকৰ বাপেকৰ খবৰ নহয়, বাপেকে ইনচুলিন লৈছেনে নাই, মাকে প্ৰেছাৰৰ টেবলেট খাইছেনে নাই, ভনীয়েকে পঢ়িছেনে নাই, ডিগ্ৰী পঢ়িব লাগে, ফাইনেল দিব লাগে, ভায়েকটো ঘূৰি আহিছেনে, কাৰো খবৰ নলয়, তেতিয়া কি হ'ব? মাকে মনত কষ্ট পাব নে নাপায়? গতিকে যিদিনাখন বুকৰ গাখীৰ খাই ডাঙৰ হোৱা কেঁচুৱাটোৱে
ডাঙৰ হৈ বেলেগৰ ছোৱালী এজনী পাই নিজৰ মাককেই পাহৰি যাব, তেতিয়া মাকৰ কেনেকুৱা লাগিব? গতিকে এটা সময়ত পিতা শত্ৰু মাতা বৈৰী হৈ যায়। হ'ব নালাগিলে কি লাগিব? সংস্কাৰ। যাৰ ঘৰত সংস্কাৰ আছেগে তেনে পৰিৱেশ কেতিয়াও সৃষ্টি নহয়। গতিকে আপোনালোকে পাৰিলে আপোনালোকৰ সন্তানক টকা ঘটা মেচিন বনোৱাতকৈ, যন্ত্ৰ বনোৱাতকৈ, অৰ্থাৎ মানি মেকিং মেচিন, আৰু লগতে জীৱনটো যান্ত্ৰিক নকৰিব, মেকানিকেল নকৰিব। আজিকালি ল'ৰা ছোৱালীবিলাকে খাব লাগে খায়, শুব লাগে শুৱে, নহয় জানো? পঢ়ে কেতিয়া? মাজৰাতি। উঠে কেতিয়া? 10টা বজাত। আচলতে বিচনাৰ পৰা নামে, কিন্তু সৰু হৈ থাকোঁতে মগজুৰ স্মৃতিশক্তি বেছি হয়, ডাঙৰ হ'লে স্মৃতিশক্তি কমি যায়, বুজা শক্তি বাঢ়ে। আৰু ৰাতিপুৱা ব্ৰাহ্ম মুহূৰ্তৰ পৰা 3:30 বজাৰ পৰা 9 বজালৈকে খুব এক্টিভ হৈ থাকে। সেইকাৰণে স্কুলীয়া স্তৰত অংক, বিজ্ঞান, ইংৰাজী আগবেলা দিয়ে। যদি মই লাঞ্চ টাইমৰ পাছত 1:30 বজাৰ পাছত 3টা বজাৰ ভিতৰত যদি ইংৰাজী, অংক আৰু বিজ্ঞান দিওঁ, গোটেই সোপা ল'ৰা ছোৱালী ফেল কৰিব। এতিয়া ল'ৰা ছোৱালী পঢ়ে ৰাতি, ৰাতি পঢ়িবলৈ ভাল, হাল্লা হুলস্থুল কম, কিন্তু পৰীক্ষাৰ সময়ত, উত্তৰ লিখিবৰ সময়ত মগজুৱে ৰিকল নকৰিব। পঢ়াত ঠিকেই পঢ়িছিল, কলমটো কামুৰি বহি থাকিব লাগিব, সময়ত নাহিব। গতিকে ৰাতিপুৱা পৰিৱেশটো শীতল হৈ থাকোঁতেই পঢ়িব লাগে। পাৰিলে আপোনালোকে ল'ৰা ছোৱালীখিনিক সোনকালে শুবলৈ দিব, অন্ততঃ 11টা বজাত শুবলৈকে দিব, আৰু ভাত খোৱাৰ সময়ত যাতে মোবাইল নচলায়, খোৱাৰ সময়ত যাতে মোবাইল পিটিকি নাথাকে, খোৱাৰ সময়ত শুবই দিব। আৰু পাৰিলে মোবাইলটো মেডিকেলত, নাৰ্ছিং হোমত যেনেকৈ এক্সট্ৰাকৈ ৰোগীৰ কাষৰ টুল এখনত খাদ্যৰ ঔষধ থয়, মোবাইলটো ডিটাচ কৰি থ'ব। এই মোবাইলটোৰ পৰা যিবোৰ ৱেভ লেংথ ওলায়, তৰংগ ওলায়, এইবোৰ চকুৰে নেদেখে আৰু এইবোৰে মগজুটোক অনবৰত আঘাত কৰি থাকে। সেইকাৰণে মোবাইল বেছি ইউজ কৰা মানুহবোৰ অলপ খঙাল হয় দেই, আৰু ক'ব নোৱাৰাকৈ খিংখিঙীয়াকৈ হৈ গৈ থাকে। গতিকে মোবাইল কেতিয়াবা ব্লাষ্টো হৈ যায়, কাৰোবাৰ মোবাইলৰ কুলাৰে কাম নকৰে। গতিকে আমাৰ পঢ়া সময়খিনি সলনি কৰিব লাগিব। আমি কিন্তু LP স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে পঢ়োঁতে কেতিয়াও আমি কিন্তু টোপনি ক্ষতি কৰি পঢ়া নাই, আৰু কেতিয়াও কিন্তু ফেইল কৰিও পোৱা নাই। কিন্তু মোৰ দেউতাই মাত্ৰ 3য় শ্ৰেণীলৈকে পঢ়িছে, মায়ে 1 ক্লাছো যোৱা নাই, ককাও স্কুলত যোৱা নাই, আইতাও স্কুলত যোৱা নাই। কিন্তু মই কিন্তু ককা আইতা আৰু মাক অশিক্ষিত বুলি নকওঁ। কিয় কাৰণে? কাক কেনেদৰে মাতিব লাগিব, ক'ত কি কৰিব লাগিব, কাপোৰ কেনেকৈ বব লাগিব, টঙাল কেনেকৈ চলাব, গৰু কেনেকৈ বান্ধিব লাগিব, ছাগলী কেনেকৈ বান্ধিব লাগিব, ঘৰৰ কাম কেনেকৈ কৰিব লাগিব, খেতি কেনেকৈ কৰিব লাগিব, হাল কেনেকৈ বাব লাগিব, আটাইবোৰ কাম কিন্তু ককাই, আইতাই, মায়ে শিকাইছে। যদি তেওঁলোকে শিকাব পাৰে, শিক্ষকটো কেতিয়াও অশিক্ষিত হ'ব নোৱাৰে। সেইকাৰণে কোৱা হয়, যি কথা শিকা নহ'ল স্কুলত, যি কথা শিকোৱা নহ'ল কলেজত, যি কথা জনা নহ'ল ইউনিভাৰ্চিটিত, ঘৰতেই শিকা হয়। সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ, হোম ইজ আ প্ৰাইমেৰী ক্ৰপিল অফ দ্য এডুকেশ্যন। ঘৰখনেই শিক্ষাৰ কঠীয়াতলী। মই কিন্তু ইংৰাজী মিডিয়ামত পঢ়া নাই, এনেকুৱা এখন বিদ্যালয়ত পঢ়িছোঁ য'ত 6 মাহ বানপানী হয় দেই। গতিকে সাধাৰণ এখন অসমীয়া মিডিয়ামৰ স্কুলত পঢ়িছোঁ। মই কিন্তু টিউশ্যন লোৱা নাই, মোৰ বাদে মোৰ বাকীকেইজন দাদাও টিউশ্যন লোৱা নাই। এগালমান গৰু, এগোহালি গৰু, স্কুলত যোৱাৰ আগতো ঘাঁহ কাটিবলৈকে যাওঁ, স্কুলৰ পৰা অহাৰ পাছতো ঘাঁহ কাটিবলৈ যাওঁ, আৰু এতিয়াও মই ঘৰত থাকিলে পুৱা গধূলি ঘাঁহলৈকে যাওঁ। মই কিন্তু মাৰ্চিডিজ এখন লৈ পোৱা নাই, মোৰ এখন সাধাৰণ পাম দিয়া বাইচাইকেল আছে দেই। গাড়ী বুলি মোৰ সেইখনেই সম্পত্তি। সেইকাৰণে মই ৰেলে বাছে যেনেকেই পাৰোঁ সেনেকৈ যাওঁ। মই কিন্তু বেংক একাউণ্টত পইচা জমা কৰা নাই। মোৰ জমা কি জানে? আপোনালোকৰ যে গাঁওবিলাকৰ মাজত নামঘৰবিলাক আছে, যিবিলাক নামঘৰ মাটি ম্যাদী নহয়, যিকেইটা নামঘৰে চৰকাৰী সাহায্য পোৱা নাই, সেইকেইটা নামঘৰত কিবা কৰি দিব পৰাটোৱেই মোৰ বেংক বেলেঞ্চ। সেইকেইটা নামঘৰত, কাৰণ গুৱাহাটী মহানগৰীত যেতিয়া এক্সিডেণ্ট হয় মানুহবোৰৰ, তেজ কিনিবলগীয়া হয়। যেতিয়া 2013 চনত বেলেগ গাড়ীয়ে মহতিয়াই দিলে মোক
40 ফুট তলত পৰিলোগৈ এটা চকু বেয়া হৈ গ'ল আজি মই সোঁ চকুৰে ভালকৈ আপোনালোকক দেখা নাই দুডাল কামিহাৰ গ'লগৈ বহুত তেজ লগা হ'ল তেতিয়া কিন্তু মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু আমাৰ যাক যাক তেজ দিছিলোঁতো বেলেগে কথা মই তেজ নিদিয়াওঁ প্ৰায় 32টা ল'ৰা ছোৱালী মেডিকেলত হাজিৰ খবৰ শুনাৰ লগে লগে কিন্তু গুৱাহাটীত এবটল তেজ পাবলৈও কিনিবলৈকে টান আৰু যিকেইটাই তেজ দিব আমাক সেইকেইটা ল'লেও কিবা কিবি হৈ যাব ড্ৰাগ এডিক্টকেইটাহে তেজ বেছি পচায় দেই কিন্তু সেইকাৰণে কি কয় আৰ্জিলে ভুঞ্জিব লাগে জুই খালে এঙা ঢাকিব লাগে কাৰোবাক কিবা দি থৈছিলোঁ চাগে যাৰ কাৰণে মোৰ কিন্তু এতিয়ালৈকে 11 বাৰ মোক তেজ লগা হৈছে কিন্তু 11 বাৰেই কিন্তু মই এবটল 1 ইউনিটটো তেজ কিনিবলগীয়া হোৱা নাই কি কাৰণে বাৰু কাৰণ সেইসকল মানুহেই মোৰ আপোন মোৰ নিজৰ বংশতকৈও আপোন মোৰ তেজতকৈও আপোন মোৰ 7 গোষ্ঠী 21 পুৰুষতকৈ আপোন যে মোৰ বিপদত মাতষাৰ দিছে মোক লগা হওঁতে এবটল তেজ দিছে এম্বুলেঞ্চ আনি দিছে নলবাৰীত যোৱা বছৰ চিৰিয়াখানাৰ গাড়ীয়ে আমাৰ গাড়ীখনক মহতিয়াই দিলে মোৰ সন্মুখত থকা বুঢ়া মানুহজন অন্ধ হৈ গ'ল গ্লাছ ভাঙি ময়ো নলাত পৰি গ'লোঁ এজনী ছোৱালী আছিল হাতখন খহি গ'ল ড্ৰাইভাৰৰ মূৰ ফাটিলে 11 মিনিটত 2খন এম্বুলেঞ্চ লৈ আহিছে তে ভাবক গতিকে ঈশ্বৰে আপোনাক হাত পাতি ল'ব আপুনি যেতিয়া নিষ্কাম ভাবিব মই এগালমান বেংক বেলেঞ্চ কৰি মাৰ্চিডিজত ঘূৰি মই এটা কথা বুজি নাপাওঁ আজি মন্ত্ৰী মহোদয় আহিছে জনপ্ৰতিনিধি তেওঁলোকক বেয়া পোৱা মানুহ থাকিব পাৰে বিপক্ষৰ গতিকে তেওঁলোকক প্ৰতিৰক্ষা লাগিব কিন্তু যিসকলে ধৰ্মৰ কাম কৰি আছে আধ্যাত্মিক গুৰু তেওঁলোকে 14-15খন গাড়ীৰে আকৌ 3খনমান এস্কৰ্ট লৈ আহিলে জানো শোভা পায় বেয়া নাপাব দেই গতিকে আমিওতো যাওঁ অহা বছৰ কিউবালৈকে নিউজিলেণ্ডলৈকে হাৰ্ভাৰ্ডলৈকে অক্সেমবাৰ্গলৈকে 4খন লগতে আমষ্টাৰডামলৈকে 4খন ঠাইলৈকে নিমন্ত্ৰণ আছে সেই বুলি মই বিদেশলৈকে গ'লোঁ বুলি মই এস্কৰ্ট লৈ আহিম নেকি গতিকে আধ্যাত্মিক ক্ষেত্ৰত থকা ভকতে এস্কৰ্ট লৈ ফুৰিলে ভাল নেদেখি অৰ্থাৎ মই যদি এস্কৰ্ট লৈ ফুৰিছোঁ তাৰমানে মই কাৰোবাক হিংসা কৰিছোঁ তাৰমানে মোৰ প্ৰাণৰ সংশয় আছে মানে কি মই কাৰোবাক হিংসা কৰিছোঁ সেয়েহে মোক আইতাই কৈছে কাকো মনত আঘাত দি কথা নক'বা আমি বৈষ্ণৱ হ'লোঁ বুলি অবৈষ্ণৱ লোকক যদি মই ইয়াত আহি গালি পাৰি থৈ যাওঁ ইয়াতে থকা যিকেইজন বৈষ্ণৱ আছে তেওঁলোকৰ টিঙতো শিলগুটি পৰিব যাৰ নিজৰ দুৱাৰত আইনা লগো আছে সি বেলেগৰ টিঙত শিলগুটি দলিয়াব নাপায় মোৰ যদি ঘৰত আইনা লগো আছে তে মই যদি বেলেগৰ ঘৰত শিলগুটি দলিয়াওঁ মোক শিলগুটি নদলিয়াবনে নহয় জানো গতিকতে মনত আঘাত দি কথা ক'ব একেবাৰেই নাপায় আৰু এই কথা বিদুৰে আমাক শিকাই থৈ গৈছে ধৃতৰাষ্ট্ৰই বেয়া পায় বিদুৰক ক'লে মহাভাৰতত 5টা বেয়া গালি আছে কৰ্ণই ৰাজসভাত দ্ৰৌপদীক প্ৰস্তিতিউত বেশ্যা বুলি গালি পাৰিছে যদি দুৰ্যোধনে বিদুৰ খুৰাক খোৱা কাঁহীখনতে ভৰ্ৎসনা তাত হাগিমুঠি দিয়া বুলি বেয়া কথা কৈছে তাতকৈ বেয়া কথা কৈছেগৈ দৃষ্টিহীন ধৃতৰাষ্ট্ৰই বিদুৰক জাৰজ বুলি গালি পাৰিছে আৰু অসমীয়া আৰু সংস্কৃত ভাষাত জাৰজতকৈ আৰু বেয়া গালি নাই যাৰ পিতৃ মাতৃ পৰিছে কিন্তু যেতিয়া যদি মানে ধৃতৰাষ্ট্ৰই বিদুৰক গালি পাৰিলে বিদুৰে গালি পাৰিছে নেকি বাৰু তে বিদুৰ কিয় আমি মহাপণ্ডিত বুলি কওঁ মহাবৈষ্ণৱ বিদুৰে কি ক'লে হয় হে হস্তিনাপুৰ নৰেশ আপুনি মোক যি বাক্যৰে সন্মান দিলে সিমানৰ মই যোগ্য নহয় গতিকে মই হস্তিনাপুৰৰ মহামন্ত্ৰী তাৰমানে প্ৰধানমন্ত্ৰী হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী বা মহামন্ত্ৰী পদৰ পৰা মই অব্যাহতি ল'লোঁ পাগুৰিটো ধৃতৰাষ্ট্ৰৰ চৰণত দিছে স্বদেশ স্বজাতি ৰক্ষাৰ কাৰণে দিয়া এই তৰোৱাল বা হেংদাংখন এই ধনুখন মই আউজাই থলোঁ আপুনি দৰকাৰ হ'লে শকুনিক দিব পাৰে আৰু আপুনি মোক জাৰজ বুলি সন্মান দিছে কিন্তু মই জানো মোৰ পিতৃ পৰাশৰ পুত্ৰ ব্যাস আৰু মোৰ মাতৃ আপোনাৰ মাতৃৰ দাসী অৰ্থাৎ অম্বিকা মহাৰাণীৰ দাসী গতিকে মই মোৰ মাৰ নাম জানো মই মোৰ পিতৃৰ নাম জানো
পিতৃ মাতৃৰ নাম জনাৰ পাছত যদি মই জাৰজ হওঁ, আপুনিওতো অম্বিকা আৰু ব্যাসৰে সন্তান, বিচিত্ৰ বীৰ্যটো নহয়, তেতিয়াহ'লে আপুনি কোন এবাৰ ভাবি চাব যে বিদুৰ ইমান মহাপণ্ডিত, পৃথিৱীৰ আটাইতকৈ লেতেৰা গালিটো যিয়ে দিছিল তাক উভতাই দিলে, তোৰ বস্তু তই ল। গতিকে ধৃতৰাষ্ট্ৰৰ গালি জানো বিদুৰৰ কামত আহিল? শেষত যাক জাৰজ বুলি গালি পাৰিলে, কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত বিদুৰ ঘূৰি আহিছে, আহি পেলাই দেখিছে এখন ডাঙৰ বানকাঁহীত একদম পকা বৰালি, মুঠা তেতেলী, বুঢ়া বৰালি, মূলা খুন্দি, শ'ল মাছ ৰান্ধি, পদিনাৰ চাটনিৰে সৈতে জহা চাউলৰ মানিকী মধুৰি জহা চাউলৰ ভাত খাওঁ খাওঁ লাগি আছে, একদম মুখ মছজিদৰ তাৰমানে ঘি দি ফুৰণ দিয়া দালিখনৰ সৈতে ব্ৰিকোডাৰ কালৈকে বোলো বৰদেউতাই খাব, তই নিবি আৰু দিবি, বৰদেউতাই খাব, মোৰ বিশ্বাস নাই, বোলে চাই থাকক। আৰু বিদুৰৰ চকুৰ সন্মুখতে হাম হামকৈ অতি পৰিতৃপ্তিৰে ধৃতৰাষ্ট্ৰই ভাতখিনি খাই দিলে। ভীমক কৈছে কাষত দি তই ইয়াৰ পৰা যা। তেতিয়া বিদুৰে ধৃতৰাষ্ট্ৰই কৈছে লজ্জা নাই দাদা? বোলে কিহত ধৰি লজ্জা? বোলে যি ভীমে তোমাৰ দুৰ্যোধন দুষাখন উত্তমতে ভৰিশ্ৰমাৰ পৰা বিকৰ্ণ সুকৰ্ণৰ পৰা একদম 100 কৌৰৱক তোমাৰ পুত্ৰে বধ কৰিলে, যিয়ে দুৰ্যোধনৰ উৰু ভংগ কৰিলে, দুষাখনৰ বুকু ফালি তেজ খাই সেই তেজ লাওৰ পাতত নি দ্ৰৌপদীৰ মূৰত সানি দিলে, সেই হত্যাকাৰীৰ হাতেৰে ভাত খাইছে, লজ্জা নাই তোৰ? তই কি দাইল ভাত খাইছ নে আমি খাইছ নে মিষ্টান্ন ভোজন খাইছা? তুমি ৰক্তৰ ৰঞ্জিত ভাত খাইছা, অৰ্থাৎ তুমি তেজকে আঞ্জা কৰি ভাত খাই আছা, তেজেৰে সানি খাইছা, এটা ব্যঞ্জনেৰে ভাত খোৱা নাই। তেতিয়া কান্দিছে, মোক দেখোন জাৰজ বুলি গালি পাৰিছিলা, সেই জাৰজেই দেখোন আজি তোমাক চকু মুকলি কৰি দিবলৈ যায়, অকণমানো যদি লাজ আছে বলা মোৰ লগত। আৰু সেই ৰাতিয়েই ধৃতৰাষ্ট্ৰ, গান্ধাৰী আৰু কুন্তীক বিদুৰে লৈ গৈ মুক্তিৰ পথৰ সন্ধান দিছে। গতিকে এটা কঁঠাল গুটিৰ সমান, কঁঠাল গুটিৰ নিগনিয়ে যদি 50 কেজি ওজনৰ, 1 কুইণ্টল ওজনৰ এটা যদি সিংহক মুকলি কৰি দিব পাৰে। এদিন সিংহ এটাই শুই আছিল ভাগৰত, হৰিণ পহু দৌৰাই ভাগৰ লাগিছে, আৰু নিগনি এটা ভুলতে তাৰ পিঠিত উঠিল, আৰু সিংহটোৱে 1 চৰ মাৰিছে, 50 ফুটমান দূৰত নিগনিটো চিটিকি গৈছে। সিংহটোৱে কৈছে এই কঁঠাল গুটি, নিগুৰ থকা কঁঠাল গুটি, আৰু নেক্সট টাইম আহিলে তোক আৰু দূৰত দলিয়াই দিম, তই নমৰিলি যে। সি কৈছেগৈ কঁঠাল গুটি হ'ব পাৰোঁ কেতিয়াবা, কিন্তু মই আপোনাৰ কামত লাগিম, যা যা সোনকালে যা। আৰু এসপ্তাহ পিছতেই চিকাৰীয়ে জালত বান্ধি পেলালে সিংহটো। চিকাৰী আহি পোৱাৰ আগতেই নিগনিটো আহি পাইছে, এই কঁঠাল গুটি ক'ত যাওঁ? বোলে মই আজি আকৌ আহিছোঁ, তই মোৰ গাত নুঠিবি দেই, বৰ কুটু কুটু লাগে। না মই উঠিমেই। নেগুৰেৰে উঠি আহিছে, আৰু নেগুৰৰ ঠিক টিকাখনৰ কাষতেই ৰছীকেইডাল কাটি দিলে। বোলে তই কিয় কৰিছে? বোলে আপোনাৰ সন্মানৰ বস্তু নেগুৰডাল, অলপ লৰচৰ কৰকচোন। সি কৈছে অঁ ভাল লাগিছে। এতিয়া কৈছে চাব মই কি কৰিম। এই বুলি ডিঙিত যুঁজি 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 সেই সৰু নিগনিটোৱে কাটি দিলে, আৰু মূৰটো ওলাই গ'ল। মূৰটো ওলাই যোৱাৰ পাছত হাতকেইখনেৰে সিংহই জালকেইখন নিজেই ফালি পেলালে, আৰু কঁঠাল গুটিটোক ক'লে মোক কিজানি 1 লাখ মান টুকুৰা ক'লে তাৰে 1 টুকুৰা তই হবি, কিন্তু তই মোক আজি মুক্তি দিলি, ধন্যবাদ। গতিকে কঁঠাল গুটিৰ সমান নিগনিয়েও কিন্তু সিংহক উদ্ধাৰ কৰিব পাৰে। গতিকে কোনে কেতিয়া আপোনাৰ কামত লাগিব, সেইকাৰণে ইংৰাজী সাহিত্যত চৰি, কাইণ্ড, এক্সকিউজ মি এইবিলাক খুচুৰা পইচাৰ নিচিনাকৈ বাছত গ'লে আৰু ৰেল ষ্টেচনত গ'লে যেনেকৈ কইনছ হাতত থাকিলে ভাল, তাৰমানে একুৰেট এমাউণ্টটো দিব পাৰি, সেনেকৈ এই কাৰ্চি ৱৰ্ডবিলাক যদি আপোনাৰ লগত থাকে, সেই নিগনিয়ে সিংহক উদ্ধাৰ কৰাৰ নিচিনা হ'ব। গতিকে বিনয়েৰে বচন ক'ব, আনন্দৰে থাকিব, আৰু আপোনালোকে গমেই নাপাব কেনেকৈ সংসাৰ পাৰ হৈ গুচি গ'ল। গতিকে সেইকাৰণে এই প্ৰাচীন বুঢ়ী ৰজাক শিকনি দিবলৈ কি ক'লে? নাৰদে এই কাহিনী আৰম্ভ কৰিছে। সেই যুগবলে মৰা পশু আকাশতই আনি নৃপতিক চাহি মুনি বুলি লন্তবাণী। ও দেশ দেশ মহাৰাজ ভ্ৰমে আকাশ খতম, হে যজ্ঞবতী আছ তই পশু যত যত,
হাতত ধৰিয়া খৰ্গ পৰশু কোঠাৰ মৰণক বাট চাই আশ্ৰয় তোমাৰ গতিকে আৰ্জিলে ভুঞ্জিব লাগে আপুনি মই যদি প্ৰাণীবিলাকক কষ্ট দিওঁ তেতিয়াহ'লে মনত ৰাখিব আমিও কিন্তু কষ্ট পাম আমাৰ গুৱাহাটীতে এনেকুৱা বহু মানুহ আছে যে নিজে আমিষ ভোজন নকৰে কিন্তু আলহী আহিলে মাছ মাংস খুৱাই ভাল পায় যেতিয়ালৈকে আমি অসমীয়া মানুহবোৰে বিশেষকৈ বৈষ্ণৱসকলে মই বেলেগক অবৈষ্ণৱখিনি কোৱা নাই বৈষ্ণৱ হৈ যদি সত্ৰীয়া হৈ যদি শৰণ ভজন লোৱাৰ পাছত আমি ল'ৰা ছোৱালীৰ বিয়াৰ অভ্যৰ্থনাত আৰু পিতৃ মাতৃৰ শ্ৰাদ্ধৰ পাছত আমি যদি ভোজ ভাতত আমিষ ভোজন দি পেলাই আমি আমাৰ মৰ্যাদা ৰক্ষা বুলি ভাবোঁ তেতিয়া কিন্তু আমি ভুল কৰি আছোঁ গুৱাহাটীত APSC UPSC পাছ কৰাৰ পাছত বহু অভিভাৱকে কি কৰিছেগে পাৰ্টি দিছে যে মোৰ ল'ৰা মেজিষ্ট্ৰেট হ'ল মোৰ ল'ৰা SDC হ'ল কি পাৰ্টি দিছে একেবাৰে হাতীয়ে বালুকে জিৰাফে চব পাৰ্টি দিছে মই নামবিলাক সলাই কৈছোঁ কিন্তু আমাৰ গুৱাহাটীতে থকা বহু মাৰোৱাৰী মানুহৰ ল'ৰা ছোৱালীও APSC UPSC পাছ কৰিছে কিন্তু যি মাৰোৱাৰীয়ে নহৰু পিঁয়াজো নাখায় আমিষটো দূৰৰে কথা সেই মাৰোৱাৰীও পাৰ্টি দিছে কিন্তু তাত মিঠাই আছে পায়স আছে বাতি আছে ৱাটি আছে ঠকলা আছে মাফলা আছে তেওঁলোকৰ খাদ্য কিন্তু তাত কিন্তু আমিষ ব্যৱহাৰ কৰা নাই নিজেও নাখায় আৰু আলহীক তেওঁলোকে আমিষ দিয়া নাই তেওঁলোকে নিজৰ যিটো কক্ষপথ তাৰ পৰা বিচ্যুতি ঘটা নাই কিন্তু আমাৰ আজি ৰাতিটিৰ ভিতৰতে ধনী হোৱা এছামে ল'ৰা ছোৱালীৰ বিয়াত মাছ মাংস দি আৰু লগতে পিতৃ মাতৃৰ শ্ৰাদ্ধৰ পাছত যেন মাছ মাংস দিলেহে আত্মাই সদ্গতি পাব এনেধৰণৰ ধাৰণা সেই ধাৰণা এৰিব লাগিব কাৰণ বৈষ্ণৱে আমিষো নাখায় নিৰামিষো নাখায় কি খায় শাকাহাৰী মাৰোৱাৰী হোটেলৰ চাইনবোৰ্ডত লিখা থাকে ইহা কি বুলি লিখাটো শাকাহাৰী ভোজন মিলতা হে ৰাধে স্বাম শাকাহাৰী ভোজনালয় শ্ৰীকৃষ্ণ শাকাহাৰী ভোজনালয় কিন্তু বঙালী হোটেলত কি লিখা থাকে এখানে নিৰামিষ পোৱা যায় আৰু যদি ভিতৰত বিচাৰে আমলেটো পাব পাইছে বুজি গতিকে নিৰামিষ শব্দটো ভকতীয়া শব্দ নহয় নিৰ মানে পানী আমিষ মানে মাছ মাংস কণী বাকীখিনি সন্ধি কৰি থাকক গতিকে গুৰুচৰিতত কিন্তু নিৰামিষ শব্দটো নাই গুৰুচৰিতত কি বুলি আছে শাকে পাতে এমুঠি লোৱা হ'ল ভুবুৰাতৈ দাড়ি চুলি কাটা নাছিল ভুবুৰাতৈ মাধৱদেৱে সুধিছে অ' কি খালা কাটৈ আৰু কি আৰু কবি বাপা আজি মই অমৃত খালোঁ বোলে অমৃতত কি কি আছিল বোলে বেতগুটি উহা চাউল আৰু তাতে পুই শাকৰ পাত চাৰিটা দি পিনেও খাইছোঁ শাকে পাতে এমুঠি লৈছোঁ কিন্তু ভুবুৰাতৈ এই বুলি কৈছে নেকি মই আজি নিৰামিষ খালোঁ নাই কোৱা গতিকে নিৰামিষ শব্দটো বঙালী শব্দ গতিকে আপোনাক সব যদি বৈষ্ণৱ মই অনুৰোধ কৰিম আপোনাক সবে আমিষ এৰি নিৰামিষ এৰি লগতে বিজ্ঞানৰ ফালৰ পৰা কৈছোঁ যিসকলে ৰেড মিট খায় যিবোৰ মাংস কাটিলে ৰঙা ৰেড মিটত হাকুটা পেলু আৰু ফিটা পেলু থাকে হুক ৱৰ্ম আৰু টেপ ৱৰ্ম যাৰ পেটত হাকুটা পেলু আৰু ফিটা পেলু আছে মুখখন বাঘৰ দৰে গোন্ধায় বাঘে অনবৰতে আমিষ খায় মাংস খায় গতিকে মাংস খোৱা বাঘৰ দৰেই আমিষ খোৱা মানুহৰ মুখখন যাৰ পেটত হাকুটা পেলু আৰু ফিটা পেলু আছে এনেকুৱা কোনো মেডিচিন নাই আপোনাৰ পেটত থকা কৃমিখিনি নোহোৱা কৰি দিব দেই আৰু মাছ মাংস খোৱা প্ৰাণীবিলাকৰ আয়ুস কম 100 বছৰ 120 বছৰ হাতী জীয়াই থাকে খেলুৱৈ খোৱা কাছ 300 বছৰ বাচি থাকে বাঘ এটা 20 বছৰ সিংহ এটা 25 বছৰ দতাল গাহৰিটো 6 বছৰ হ'লে তেল ভাটি মৰে হৰিণটোৱে মহটোৱে গৰুটোৱে ছাগলীটোৱে ঘাঁহ খায় পিয়াহ লাগিলে পানী হুপি পেলাই খায় বাঘটোৱে সিংহটোৱে কুকুৰটোৱে মেকুৰীটোৱে শিয়ালটোৱে ঘোংটোৱে মাংস খায় পিয়াহ লাগিলে পানী চেলেকি খায় গতিকে আমি চেলেকি খাওঁ নে হুপি খাওঁ মানে হুপি খাওঁ মানে আমি তৃণভোজী কিন্তু গণ্ডগোল ক'ত জানে ওপৰৰ পাৰি দুটা আৰু তলৰ পাৰি দুটা 4টা কুকুৰ দাঁত আছে গুৰি দাঁত জামি দাঁত কুকুৰ দাঁত আগ দাঁত
পাইলে শৰণ ভজন নামৰ ৰেতিপাত লৈ এই কুকুৰ দাঁত দুটা অলপ সমান কৰি ল'ব। তাৰিত আমাৰ জাতি ভাই এজনে সুধছি অমুক খাব পাই না নাপায়, মোক প্ৰমাণ চাইছে। আজি মই যদি নাপায় বুলি কওঁ মোক কোবে দফলা দফলি কৰিব। মই তেথেন কৈছোঁ উতলি থকা গৰম গাখীৰত যদি জহা চাউল কেইটামান পেলাই দিয়ে পায়স হ'ব। কেতিয়া খুৱাব? মোৰ ভনীজনী বিয়া দিয়া আৰু মোৰ ভাইলৈকে মোৰ ল'ৰালৈকে অনা ছোৱালীজনী যেতিয়া গৰ্ভৱতী হ'ব 5 মাহ হ'লে পায়স খুৱায়। উতলি থকা গৰম পানীত চাউল দিলে ভাত হ'ব। কেতিয়া খাম? ভোক লাগিলে। ভাতকেইটা যেতিয়া বাঢ়ি হ'ব কৰকৰা পান্তা জকৰা বুলি কয়, আৰু সেয়া যদি শৰাই হেতাত থৈ পদ্মেগুৰি বজাৰৰ পৰা যদি বাখৰ আনি তাৰ ওপৰত ছটিয়াই দিওঁ, তলত যদি কলহ এটা পানো এটুপ দুটুপকৈ বৈ যায় বহল সাগৰ, আৰু তাক পান কৰিলে জিভা আৰু ভৰি দুয়োটাই পাক খাব। এতিয়া চাউলৰ পৰা কি পালোঁ? পায়সো পালোঁ, ভাতো পালোঁ, আৰু ডেমকেৰ টনিকো পালোঁ, লাও পানী, হয় ন? গতিকে কি খাম? যেতিয়া আমি মাংগলিক অনুষ্ঠান কৰিম পায়স খাম, ভোক লাগিলে ভাত খাম। কিন্তু ভোক লাগিলে ভাত খোৱাৰ সলনি যেতিয়া ডেমকেৰ টনিক খাব, জিভাও পাক খাব, ভৰিও কাক পাব, হৰমোহন লীলাত যেনেকৈ মোহিনীক চাব যায় শিৱৰ টাৱেলখন নহা হৈছে, সেনেহেন হ'ব। ত্ৰিশূলডাল ফেলে দিব, সাপবিলাখন পলাই যাব, হয়নে? যি কৰ্ম কৰিলে আমাৰ লতি লাঞ্চনা হয়, মৰ্যাদা হানি হয়, জিভা পাক খায়, ভৰি পাক খায়, নাখালে, হয়নে? গতিকে কি কৰিব কৈছে আমাক নীতিশাস্ত্ৰই? কি কৈছে? এটা বস্তুৰ পৰা বেলেগ বেলেগ নহয় জানো? চকুৰে যেতিয়া কান্দিম তাৰ নাম চকুলো, ষ্টেণ্ড কৰিও কান্দে, জীয়া বিয়দিও কান্দে, লটাৰীত 1 লাখ টকা পালেও কান্দে, হামখুৰি খালেও কান্দে, কাৰণে দুখতো কান্দে, সুখতো কান্দে। চকুত থাকিলে চকুলো। গৰম লাগিলে যেতিয়া ছাল ফুটি ওলাব তেতিয়া তাৰ নাম কি বাৰু? ঘাম। দুখ পালে যেতিয়া ছাল ফুটি ৰঙা হৈ ওলাব তাৰ নাম কি বাৰু? তেজ। চলিয়ে যেতিয়া মাকৰ বুকুত খাব গাখীৰ, হয়নে? নাকত থাকিলে খেঙুন, আৰু খাদ্যনলী আৰু চাকনলী থাকিলে কি হ'ব বাৰু? কফ। গতিকে এনেধৰণে যেতিয়া সি ভাৱ হৈ যাব তাৰ নাম বাষ্প। যেতিয়া ঠাণ্ডা পাই গোট মাৰিব বৰফ। পানীয়ে কিন্তু দেই। গতিকে পানীয়ে যেনেকৈ বেলেগ বেলেগ ৰূপ ধাৰণ কৰিছে, যেনেকৈ কাণত পিন্ধিলে কেৰু, হাতত পিন্ধিলে খাৰু, হাতুৰি দি কোবাই দিয়ক হৈ যাব গুৰি, নহয় জানো? আকৌ শুন, সেনেকৈ কলিতা, শৰ্মা, পাঠক, হাজৰিকা, কাকতি, নাথ, গোস্বামী, বৰুৱা, ৰয়, ৰাজবংশী নাই জানো ইয়াতে? কোনোবা মুগুলিয়াৰ পৰা আহিছে, কোনোবা বনগাঁৱৰ পৰা আহিছে, কোনোবা আটাতেশ্বৰৰ পৰা আহিছে, কোনোবা আপোনাৰ নান্নাতাৰীৰ পৰা আহিছে, কোনোবা ভেটুৱাৰ পৰা আহিছে, কোনোবা সেই দেনাতাৰীৰ পৰা আহিছে, কোনোবা কদ্দেগুৰিৰ পৰা, কোনোবা পিতাকৰ পৰা, কোনোবা পুঠিমাহীৰ, কোনোবা চেকিৰ, কোনোবা কেন্দুগুৰিৰ, নহয় জানো? কোনোবা দলগাঁৱৰ, কোনোবা ঔগাঁৱৰ পৰা আহিছে, কোনোবা নিত্যানন্দৰ, কোনোবা বাং, কোনোবা বিছানকুচি, কোনোবা পাটাচৰকুচিৰ পৰা আহিছে, কোনোবা টিহুৰ পৰা আহিছে, অহা নাই জানো? কোনোবা হালধিবাৰীৰ পৰা আহিছে, কোনোবা মেধিপাৰাৰ পৰা আহিছে, কোনোবা দাগামিলৰ পৰা আহিছে, কোনোবা বেকেটাৰী চুবাৰ পৰা আহিছে, কোনোবা কান্দমাৰী চুকাৰ পৰা আহিছে, কোনোবা কাউৰীহাগিৰ পৰা আহিছে, কোনোবা মাখি বাহাৰ পৰা আহিছে। দেখিছোঁ কাইবে জীয়েকৰ ঘৰ বুলি আহিছে, কাইবে জাঙকৈ আহিছে, মুঠতে আহি পাইছেতো, হয়নে? গতিকে ইয়াতে নামবিলাক বেলেগ বেলেগ, নগেন, খগেন, হৰি, যদু, মধু, হোৱা নাই জানো? কিন্তু আমাৰ ভাৱনা কেনে হোৱা উচিত? আমি জাতি নহয়, জ্ঞাতি নহয়, আমি এক আত্মা কৃষ্ণদাস মাত্ৰ। গতিকে এই বিপন্ন সময়ত মই এটাই অনুৰোধ কৰিছোঁ, ফজৰ, জোহৰ, মগৰিব, আসৰ, ইছা 5 দফা নামাজ পঢ়ে ইছলাম সমাজে, আৰু শেখ সৈয়দ চিয়াচুন্নী এক হৈ যায় বিপদ আহিলে। ঠিক তেনেদৰে এখন আকাশৰ তলত, এখন পৃথিৱীত কেৱল বজালীৰ ৰাইজে নহয়, গোটেই অসমীয়াই 4জনা মহাপুৰুষৰ শিষ্য, শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰ, এই 4জনা মহাপুৰুষৰ শিষ্য, ব্ৰহ্মসংহতি, কাল সংহতি, নিকা সংহতি, পুৰুষ সংহতি, এই 4 সংহতিৰ সমস্ত ভকতে এখন আকাশৰ তলত, এখন পৃথিৱীত ৰাম কৃষ্ণ হৰি বুলি যদি এক হৈ যাওঁ, আৰু যদি আমাৰ মাজত ভেদাভেদবোৰ নোহোৱা কৰি দিওঁ, আমাৰ নিজৰ নিজৰ কামবোৰ যেতিয়া আমি নিজে কৰিম, তেতিয়া আমাক বিদেশীয়ে একো কৰিব নোৱাৰে। এয়া যদি বাঁহৰ এডাল গছকামি হয় মই ভাঙি পেলাম, কিন্তু 4ডাল গছকামি যদি মোক আজি তালুকদাৰ বাবে মুঠা বান্ধি দিয়ে, দে বেটা তোৰ কেখনিমান বল হৈছে চাওঁ, এই 4ডাল কামি বান্ধি দিছোঁ, ভাংচোন পাৰা নেকি?
নোৱাৰোঁ, বেকাও কৰিব নোৱাৰিম। গতিকে মাওসে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই। যেতিয়া বানপানী আহে, নলবাৰীৰ পাগলাদিয়া আৰু আমাৰ পাঠশালাৰ পহুমানা, এই পহুমানা নদীয়ে আমাৰ দলগোহাঁত থান বেলতা হৈ দিছে, উল্টে দিয়া নাই দলগোহাঁত থান, আৰু নতুনকৈ বনাব লগা হৈছে কাৰণে পাগলা ৰুদ্ৰমতী নদীৰে। গতিকে সেই পহুমানা নদীত বানপানীৰ সময়ত যেতিয়া আমৰলি পৰুৱা বাঁহটো পৰি যায়, এটা পৰুৱাও নমৰে, গোটেইখিনি লাড্ডু হৈ ৰবৰৰ বলটোৰ দৰে হয়, বাগৰি বাগৰি যাই আছে যাই 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 মিঠাও কহেনবে লাগছে, হয়নে? 5 লাখ না তাহোন। গতিকে তাহোন একগোট হয়, লাভদা হয়, তাহোন আঠা খাই ধৰে, মাখা হয়, এটাও নমৰিল। আমি যেতিয়া আমি জাতি নহয়, জ্ঞাতি নহয়, আমি উপাধিবোৰ বাদ দিম। কীৰ্তন লিখোঁতে, বৰগীত লিখোঁতে পত্নীপ্ৰসাদ, পাৰিজাতন, ৰাম বিজয়, ৰুক্মিণীহন, কেলিগোপাল, কালীনমন, এই 6খন নাট শ্বেক্সপিয়ৰতকৈ শংকৰদেৱে 200 বছৰ আগত লিখিছে। কিন্তু নাটতে হওক, ইয়াত গুণমালাতে হওক, কীৰ্তনতে হওক, দশমতে হওক, ভাগৱত অনুবাদ কৰোঁতে শংকৰদেৱে নিজৰ উপাধি লিখা নাই। মাধৱদেৱে চুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, অৰ্জুন ভঞ্জন, এই নাটসমূহ ৰচনা কৰোঁতে, ভক্তি ৰত্নাৱলী অনুবাদ কৰোঁতে, নামঘোষা লিখোঁতে, বৰগীত লিখোঁতে মই মাধৱদেৱ ভূঞাই কৈছোঁ। শংকৰদেৱে এনেকৈ কেতিয়াও লগা নাই। মই শংকৰদেৱ কি বুলি লিখিছে? শংকৰদেৱে কৃষ্ণ কিং কৰে শংকৰে কহে। মাধৱদেৱে কি লিখিছে? কহয় মাধৱে থাকে। কিন্তু মাধৱদেৱে ৰচনা কৰা 1001টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলি কওঁ। আৰু আমি বৰপেটীয়াবাসী ৰাইজে, বৰপেটা সত্ৰৰ 3 ৰাজ্যৰ বন্দনী, বৰপেটাখনৰ অনুগতসকলে, সত্ৰীয়াসকলে নাম চন্দ শৰণ চন্দ একেলগে গায়, পালনাম বুলি কয়। 24টা নাম চন্দ, 24টা শৰণ চন্দ, 48 পটলৰ এটা পটলো হেৰাই যোৱা নাই। হেৰাইছে নেকি? আৰু কিহৰ কাৰণে? তেওঁলোকৰ উপাধিও হেৰুৱা নাই, এটা নাম চন্দ পটলো হেৰুৱা নাই। শংকৰদেৱৰো হেৰুৱা নাই, উপাধিটো লিখা নাই। গতিকে আমাৰ ইমান কিয় ভয়? কোনোবাই কেতিয়া ক'ব মোৰ দেখোন পিছফালে অমুকটো নিদিলা, মই ডাক্তৰ অধৰ চন্দ্ৰ কলিতাহে, মোৰ আগত ডাক্তৰটো কিয় নাহিলে? একো লাভ নাই। 40 বছৰ বয়সৰ পিছত PhD ডিগ্ৰীৰ কাম নাই। অসমত যিসকলে মোৰ দৰে ST প্লেইন বা হিলছ বুলি ভাবে, তেওঁলোকে মেঘালয়ত গ'লে তেওঁলোকৰ ST চাৰ্টিফিকেটখন ফালি পেলাব। ইয়াত নালাগে। কাৰ্বি আংলঙত গ'লে কাৰ্বিহে ST হিলছ আৰু প্লেইনছ, বাকী আমাৰ অসমৰ ৰাভা, কোচ, বড়ো, সোণোৱাল কছাৰী, ডিমাচা কছাৰী, মৰাণ, মটক, চুতীয়া, আহোমৰ চাৰ্টিফিকেট ফালি পেলাব কাৰ্বি আংলঙত। কাৰণ কাৰ্বি আংলঙত কাৰ্বিৰ বাদে বেলেগ ST নহয়। যদি এখনেই দেশ, এটাই আইন, তেতিয়াহ'লে কি এনেকুৱা হ'ল? যেনেকৈ অৰুণাচল, নাগালেণ্ড, মিজোৰামলৈকে আপোনালোকে যাব লাগিলে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে ILP লাগিব, ইনাৰ লাইন পাৰ্মিট লাগিব। কিন্তু তেওঁলোকে ইয়াত সোমাব লাগিলে ILP নালাগে। সেইকাৰণেই বিদেশী বাঢ়িছে। অসম কি ডাষ্টবিন হয়নে? গতিকে এখনেই যদি দেশ, এটাই আইন, যদি আমি গণতান্ত্ৰিক দেশ হয়, তেতিয়াহ'লে পাঠশালা ৰেল ষ্টেচনত, সৰভোগ ৰেল ষ্টেচনত, সৰুপেটা ৰেল ষ্টেচনত, বাৰু নিজ খৰিয়তো সৰু নংমান টিকলা এটা ৰেল ষ্টেচন, মই সেইটো কথা কোৱা নাই। গোৱাগাছতে হওক, বৰপেটাতে হওক, পাঠশালাত হওক, ৰঙিয়াত হওক, নলবাৰীত হওক, গুৱাহাটী ৰেল ষ্টেচনত যিখিনি 2nd ক্লাছৰ বা 3য় শ্ৰেণীৰ যিখিনি ৰেল যাত্ৰী, বুঢ়া মানুহ, এই দেউতাৰ সমান বুঢ়া মানুহ, তেওঁলোকে জিৰোৱা ৰুম কিয় নাই? কিয় তাতে লিখি দিছে 1ম শ্ৰেণী আৰু উচ্চ শ্ৰেণীৰ জিৰণি কোঠা? কেনেকৈ আমি গণতান্ত্ৰিক দেশত আছোঁ? তাৰমানে যিসকলে টকা খৰচ কৰি 1st ক্লাছৰ টিকেট কিনিব পাৰে, তেওঁলোকে জিৰাব পাৰে। তাৰমানে এখেতসকলে জিৰোৱাৰ অধিকাৰ নাই। এখেত এতিয়া ৰিটায়াৰ মানুহ, তেখেতে 1st ক্লাছ টিকেট নকয়, 2nd, কিন্তু তেখেতে ভাগৰ লাগিলে জিৰাব তাত নোৱাৰে। 1st ক্লাছত সোমালে ঢকিয়াই বাহিৰ কৰি দিয়া হ'ব। কেনেকৈ আমি গণতান্ত্ৰিক দেশত আছোঁ? এখেতে যদি GMCত গৈ পেলাই দাঁত এটা উঘালিব যায় 2000 টকা লাগিব, তেতিয়া কেনেকৈ আমি গণতান্ত্ৰিক দেশত আছোঁ? এইবোৰ কথা কিন্তু আমাৰ জনপ্ৰতিনিধি আৰু বিৰোধী পক্ষই কেতিয়াও আলোচনা নকৰে। গতিকে আমি কি ভাবোঁ? আমাৰ জনপ্ৰতিনিধিসকলক সক্ৰিয় হ'ব লাগে, যাতে সকলো শ্ৰেণীৰ নাগৰিকে সুবিধাখিনি পাক। গতিকে সেইকাৰণে আমাক ইয়াত কি দেখিলে? আমাৰ এইটো ধৰ্ম কেনেকুৱা? হস্ত পদ বাক্য আশ্ৰয় মানে যাৰ, হৰি ভকতিত সমস্ত অধিকাৰ। শংকৰদেৱে অৰুণাচলৰ চাংলাং ডিষ্ট্ৰিক্ট, অৰুণাচলৰ নাগালেণ্ডৰ বৰ্ডাৰ, চাংলাং ডিষ্ট্ৰিক্টৰ পৰা অহা নৰোত্তম আতৈ, নগাৰ নৰোত্তম, আমাৰ গাৰুৰ গোবিন্দ, কছাৰীৰ জেমাল, মিচিঙৰ পৰমানন্দ, জবনৰ জয়হৰি চান্দখাই, হয়নে?
ক'বতো ৰামহৰি শেষ হ'ব জানো? সকলোকে একেলগে বহাই লৈছিল। শংকৰদেৱে কিন্তু হিন্দু ধৰ্ম ওলোৱা নাছিল, কিন্তু কিছুমান চাইনবোৰ্ডত লিখা দেখা পাইছ, হিন্দু আৰু হিন্দুমূলীয়বিলাকে প্ৰৱেশ কৰিব। বহুতে মনত আঘাত পাব, কাৰণ কোনোবা সাংবাদিক হিন্দু নহ'বও পাৰে। গতিকে শংকৰদেৱে ইছলাম ধৰ্মৰ জয়হৰি আৰু চন্দ্ৰশেখৰক কাষত বহাই লৈছিল। গতিকে আমি যদি আদৰি নলওঁ, এয়া যদি আমি যেতিয়া জনজাতীয় গাঁও এখনত যাওঁ, আমাক কয় ইয়াতে অসমীয়া মানুহ নাই দিয়ক, অলপ আঁতৰত যাব লাগিব। তো অসমৰ ভিতৰত আপোনালোকে আছেনে নাই? অসমৰ ভিতৰতে থাকি কোনোবা এটা জনগোষ্ঠী যেতিয়া ক'ব ইয়াতে তাৰমানে কলিতা শৰ্মা গোস্বামী জাতীয় গাঁও নাই, তাৰমানে ইয়াত ট্ৰাইবেলখিনিহে আছে। কি কাৰণে এনেকুৱা ক'বলগীয়া হৈছে? এই কাৰণে ক'বলগীয়া হ'ল কাৰণ এদিনাখন উপেন ব্ৰহ্মক গুৱাহাটী ইউনিভাৰ্চিটিত থু পেলাইছে লিখিব দিলে, সেইদিনাখনে চেছ হৈ গ'ল চবখিনি। যদি সেইটো নকৰিলেহেঁতেন আজি ইমানবিলাক বিদেশী ধৰ্ম অনুষ্ঠান নহ'লহেঁতেন। মই কাকো নাম ধৰি কোৱা নাই, কাৰণ আমাৰ অসমীয়া যদি কি আছে, নিজৰখিনি বেয়া বেলেগৰখিনি ভাল, আৰু এই কৰিব যাওঁতে আমাৰ কাল হৈছে। গতিকে এতিয়াও সময় আছে। আপোনালোকে যদি ইয়াৰ সদ্য ব্যৱহাৰ নকৰে কি হ'বগৈ? এদিন কিন্তু নামঘৰত বন্তিৰ সলনি কেণ্ডেল জ্বলি উঠিব। আজি যেনেকৈ মানে বাৰ্থডে বুলি ক'লেই কেক কাটে আৰু কেণ্ডেল জ্বলায়। বাৰ্থডেত কেক কাটাৰ কেণ্ডেল জ্বলোৱা আমাৰ সংস্কৃতি নেকি? বাইবেলতো লিখা নাই কেণ্ডেল জ্বলাই পেলাই নুমাব লাগে বুলি, হয়নে? আমাৰ গীতা মহাভাৰতত লিখা আছে নেকি দেউতাকক পাপা বুলি ক'ব লাগে? এতিয়াতো টাউনত আৰু গাঁৱত চবতে কেঁচুৱাৰ মাত হ'লে মানে প্ৰথমতে পে কয়, তাৰপিছত পা কয়, তাৰপিছত আৰু এটা পা হৈ গ'ল। তেতিয়াহ'লে মাকে কিয় আৰু দীৰ্ঘইডাল শিকাই দি পেলাই নকয় মোক তই পাপি বুলি মাতবি, বাইপে যদি পাপা হয়, হয়নে? এনেকৈ আমাৰ দেউতা আৰু মা শব্দটো নোহোৱা হৈ যাব। যেনেকৈ আজিকালি কইনাবিলাকে ৰিহাখন ল'ব টান পায়, উৰণি ল'ব টান পায়। গতিকে সম্বন্ধ হেৰাব, আমাৰ সংস্কাৰো হেৰাই যাব। গতিকে সেই যদি হেৰাব নালাগে, আমি আমাৰ ঐতিহ্য হেৰিটেজ বজাই ৰাখিব লাগিব। আৰু হেৰিটেজ বজাই ৰাখিব লাগিলে আমি আমাৰ নিজৰ কৰণীয় কামখিনি কৰিব লাগিব। কৰণীয় কামখিনি যদি নকৰোঁ কি হ'ব? আজি চৰকাৰে উদ্ধাৰ কৰিবলগীয়া হৈছে আমাৰ সত্ৰৰ মাটিবোৰ। কি কাৰণে? আমি এলেহুৱা হৈ গ'লোঁ, বেলেগক দিলোঁ। সত্ৰৰ মাটি কিয় বেলেগক আধি দিব লগা হ'ল? আজি উদ্ধাৰ কৰিবৰ কাৰণে পুলিচ মিলিটাৰী দৰকাৰ হৈছে। গতিকে সেনেকৈ আপোনাৰ ভেটিৰ মাটিও গুচি যাব, ৰূপিত মাটিও গুচি যাব বেলেগক দিওঁতে। এদেও দুদেও লুটানিয়াৰ চেও, আৰু শেষত গৈ কিন্তু আমাৰ যাবলৈ ক'তো জেগা নাথাকিব। আপোনালোকে ক'ত যাব কওকচোন? আছে জানো অসমীয়াৰ যাবলৈকে ক'ৰবাত জেগা? নাগালেণ্ডে দিব জেগা, মেঘালয়ে দিব আপোনালোকক, অৰুণাচলে দিব। গতিকে আমাক কিন্তু অভিমন্যুৰ দ্বাৰা চক্ৰবেহুত পেলাইছে। সেইকাৰণে চক্ৰবেহুৰ পৰা অভিমন্যু ওলাব পাৰিলেহেঁতেন যদি কোনে বাৰু সুভদ্ৰাই টোপনি নগ'লহেঁতেন। সেইকাৰণে টোপনি নাযাব, সাৰে থাকিব। দ্বাৰকাখনত 10জন সেনাপতি ৰখি থাকে। যিদিনাখনে বাৰুণী খুৰা অৰ্থাৎ এলকহলিক প্ৰডাক্ট, বাৰুণী খুৰা সেৱন কৰি বলৰামে টোপনি গ'ল, সেইফালেদি উষাৰ বান্ধৱী চিত্ৰলেখাই সোমাই অনিৰুদ্ধক চুৰ কৰাই আনিলে। গতিকে এইখনেই দ্বাৰকা। এই দ্বাৰকাখনত যদি 10জন চকীদাৰক আমি যদি জগাই নথওঁ, তেতিয়াহ'লে কিন্তু আমাৰ অনিৰুদ্ধ চুৰ হ'ব। অনিৰুদ্ধ মানে চিত্তৰ চঞ্চলতা আৰু মনৰ চঞ্চল মানসিকতা। যাৰ চঞ্চল চিত্ত আৰু যাৰ চিত্ত প্ৰশমিত হোৱা নাই, যাৰ মানসিক চঞ্চলতা আৰু দ্বন্দ্ব আছে, সি কেতিয়াও ভগৱানক নাপায়, কেতিয়াও নাপায়। সেইকাৰণে নাৰদে প্ৰাচীন বুঢ়ী ক'লে চব বাদ দে, এই হিংসা কাৰ্য বাদ দে। বোলে কি কৰিম? যে নাৰদে কৈছে অহিংসা প্ৰতিষ্ঠায়ম তৎসন্নিধৌ বৈৰিত্যাগাহ। অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে তুমি হিংসা কাৰ্য বৈৰিতা বাদ দিয়া। সত্য পুৰুষৌ অত্যন্ত সংকীৰ্ণৌ প্ৰত্যাবিশেষৌ ভোগাহ পৰাৰ্থ্বাত স্বাৰ্থ সংযমত। হেৰা ৰজা, যিসকল সৎ ব্যক্তি তেওঁলোক নিস্বাৰ্থ হয়, সচেতন হৈ কৰ্মবোৰ কৰে আৰু অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি লোকহিতৈষী পৰোপকাৰী আৰু প্ৰজাহিতৈষী কাম। তুমি যিহেতু লোকৰঞ্জক, তুমি যিহেতু ৰজা, গতিকে প্ৰজাক তুমি পুত্ৰবধ পালন কৰা আৰু হিংসা ধৰ্মৰ পৰা
আঁতৰি অহা পশুবিলাকক তুমি লোভৰ নিমিত্তে কামনাৰ নিমিত্তে বলি দি থাকিলেই ৰাজ্য নিষ্কণ্টক নহয়। গতিকে ৰাজ্য নিষ্কণ্টক হ'ব লাগিলে তুমি প্ৰজাক পুত্ৰবৎ পালন কৰা, নহ'লে কিন্তু নহ'ব। আৰু এনেদৰে কি ক'লে যে নাৰদে ক'লে 60 সহস্ৰ ঋষিমুনিক বাঘে খোৱা ভালুকে খোৱা শুনিছানে? তেতিয়া প্ৰাচীন বঢ়িয়ে কৈছেগৈ নাই শুনা। বোলে শুনা ৰজা, 60 সহস্ৰ ঋষিয়ে পৃথিৱীৰ মিত্ৰ আছিল, এই প্ৰকৃতিৰ মিত্ৰ আছিল, অবাবত অদৰকাৰত গছৰ পাত এটাও ছিঙা নাছিল, প্ৰাণী হিংসা কৰা নাছিল, সেইকাৰণে বাঘ সিংহই তেওঁলোকক বাটে ঘাটে খোৱা নাছিল। আপোনালোকে যদি থাইলেণ্ডৰ বুদ্ধিষ্ট আশ্ৰমত যায়, তাৰে বগা বাঘবিলাকে বৃদ্ধ ভুক্ষুকবিলাকৰ লগত পায়স খাই থকা দেখা পাব দুপৰীয়া। ইমানখিনি সময়ত বেংককৰ বুদ্ধ মন্দিৰৰ বগা বগা বাঘকেইটাই বুদ্ধ ভকতবিলাকৰ লগত পায়স খাই আছে। আমিষো বাদ দিলে কাৰ পাল্লাত পৰিল? ভিক্ষুকৰ পাল্লাত পৰিল। কিন্তু গুৱাহাটীত আমাৰ আমিষ ভোজনকাৰী জনজাতীয় ল'ৰা ছোৱালী পাল্লাত পৰি আমিষ নোখোৱা ৰাজস্থানৰ পৰা অহা ল'ৰা ছোৱালীও বাঘ ভালুক আৰু হৰিণ জিৰাফ খাব আৰম্ভ কৰিছে। মই নামবোৰ সলাই দিছোঁ কিহৰ কাৰণে? সংগৰ দুখ, হয়নে? গতিকতে অসৎ সংগত অসৎ হ'ব, সৎসংগত সৎ হ'ব। গতিকে সদায় সাধু সংগ লাভ কৰিবলৈ কি কৈছে নাৰদে? প্ৰাচীন বৰ্ষীয়ে কৈছে বোলে তুমি দুসংগ এৰা, কাৰণ দুসংগতকৈ নিসংগও ভাল। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।